মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ প্ৰি বৰ্ড এক্সামৰ 2024-25 চনৰ বজালী ডিষ্ট্ৰিক্টৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখন। কেইটামান চমু প্ৰশ্নৰ উত্তৰ মই তোমালোকক কৰি দিছোঁ, ভিডিঅ'টি শেষলৈকে চাই থাকা। 1 নম্বৰত দিছিল অতি চমু উত্তৰ দিয়া। ক নম্বৰত দিছিল যে ইলেক্ট্ৰনিক বাল্ব কোনে তৈয়াৰ কৰিছিল? ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰিছিলে টমাছ আলভা এডিছনে। নেক্সট হোৱা খ নম্বৰ প্ৰশ্নটো আছিল যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? উত্তৰটো হৈছে ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তিয়ে হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। তোমালোকক যদি আন কোনো ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ আনচাৰখিনি কৰি দিব লাগে, তোমালোকে কুৱেশ্যন পেপাৰখন স্ক্ৰীণত দেখা হোৱাটছআপ নম্বৰত পঠিয়াই দিবা। মই তোমালোকক আনচাৰখিনি কৰি হোৱাটছআপতে দি দিম। আৰু তোমালোকে যদি ক্লাছ 10ৰ হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহত জইন কৰা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে জইন কৰি ল'বা। 2 নম্বৰৰ কটো আছিল যে প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? ইয়াৰ উত্তৰটো এনেধৰণে লিখিব পৰা যে প্ৰথম অৱস্থাত উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। ক নম্বৰ প্ৰশ্ন, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। এনেধৰণে লিখিব পৰা যে সভ্যতা আৰু সংস্কৃতিৰ মাজত পাৰ্থক্য আছে যদিও এটাক বাদ দি আনটো ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতাই বিশেষ এটা সামাজিক নাইবা ৰাজনৈতিক অৱস্থাকে বুজায়। ই এটা সমাজ পদ্ধতি। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা। গ নম্বৰ প্ৰশ্নটো আছিল যে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? তোমালোকে এনেধৰণে লিখিব পৰা যে অসমৰ পুৰণি সাহিত্যৰ সমল হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুনাম, দেশ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন ইত্যাদি। 3 নম্বৰত চোৱা উত্তৰ লিখিব দিছিল 3 নম্বৰ প্ৰশ্নটোত। ইয়াতে তোমালোকক দিছিলে 4 নম্বৰ। ঠিক আছে, এইটো ওপৰতো কৰিব নোৱাৰিলে আৰু এটা দিছিল খ নম্বৰ, যিকোনো এটা তোমালোকক কৰিব দিছিলে। দীঘল প্ৰশ্নৰ উত্তৰকেইটা তোমালোকে আমাৰ পেইড গ্ৰুপত পাবা। যিসকল ছাত্ৰ ছাত্ৰী এতিয়া জইন হোৱা নাই, জইন কৰি ল'ব পৰা। একেবাৰে কম পইচাত তোমালোকে আমাৰ পেইড গ্ৰুপত জইন কৰি ল'ব পাৰিবা। 4 নম্বৰ কটো আছিল যে পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? উত্তৰটো লিখিবা। পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিলে। খ নম্বৰ প্ৰশ্ন, অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? ৰাইট এনচাৰটি হৈছে অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিলে। 5 নম্বৰ প্ৰশ্নটো আছিল তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া। ক নম্বৰটো আছিলে ভাইৰাছ কি? যিহেতু আমাক ইয়াত 2 নম্বৰ দিছে, তোমালোকে দীঘলীয়াকৈ লিখিব পৰা, মই তোমালোক চমুকৈ লিখি দিছোঁ। ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম। খ নম্বৰ প্ৰশ্ন, ক্ৰিকেট খেলত যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল? তোমালোকে কমেণ্ট ছেকশ্যনত ইয়াৰ উত্তৰটো জনাবা। 6 নম্বৰত দিছিলে যে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে? পাঠটোৰ আধাৰত বুজাই লিখা, নাইবা সেইটো নোৱাৰিলে খ নম্বৰটো তোমালোকক কৰিব দিছিলে। 7 নম্বৰত দিছিল অতি চমু উত্তৰ লিখা। ক নম্বৰত দিছিল চাহেবপুৰাৰ বৰষুণ নামৰ উপন্যাসখনৰ ৰচক কোন? চাহেবপুৰাৰ বৰষুণ নামৰ যিখন উপন্যাস আছে, এই উপন্যাসখনৰ ৰচক হৈছে অনুৰাধা শৰ্মা পূজাৰী। খ নম্বৰ প্ৰশ্ন, ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন? ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা হৈছে ইমাম আয়াতুল্লাহ খোমেনি। 8 নম্বৰত দিছিল তলৰ যিকোনো এটাৰ চমু উত্তৰ লিখা। ক নম্বৰত দিছিল ইৰাণৰ শাসক নাদিৰ শ্বাহৰ ৰাজত্বই ভাৰতত কি বিভীষিকাৰ সৃষ্টি কৰিছিল? খ নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰায় প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এই কুৱেশ্যনটো আহি আছিল যে নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল? নিগনা চিকাৰীৰ প্ৰকৃত নাম আছিলে বাপুৰাম হাজৰিকা। তেওঁ প্ৰথম লেডি কাৰ্জনক গড় দেখুৱাইছিলে। 9 নম্বৰত দিছিলে ক নম্বৰটো পল সৌৰভ আৰু আফতাব যাব নালাগে, সিহঁতে জিৰণি লওক, এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল? নোৱাৰিলে তোমালোকক জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে লিখিব দিছিল। 10 নম্বৰৰ কটো দিছিল কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছিল? কবিয়ে হৰিক বান্ধৱ বুলি সম্বোধন কৰিছিলে। খ নম্বৰ, আজান ফকীৰৰ আচল নাম কি? আজান ফকীৰৰ আচল নাম হৈছে হজৰত শ্বাহ মিলন। 11 নম্বৰৰ কটো ইম্পৰ্টেণ্ট হয়, প্ৰায়ে পৰীক্ষাত আহি আছে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে প্ৰি বৰ্ডৰ এক্সামৰ কুৱেশ্যন পেপাৰতে এই কুৱেশ্যনটো আহিছিল যে বৰগীতৰ 3টা লক্ষণ লিখা। তোমালোকে কিতাপখনত চাবা, তাই তোমালোকে পাই যাবা। ঠিক আছে, প্ৰথম লেচনটোতে দিয়া আছিল।
নোৱাৰিলে খ নম্বৰটোৰ উত্তৰ কৰিব দিছিল। মূলভাৱ আহিছিল তোমালোকৰ বৰগীতটোৰ। তাৰপিছত 13 নম্বৰ প্ৰশ্নটো চোৱা। 13 নম্বৰ প্ৰশ্নটো আছিল যে মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল চোচা বুলি কবিয়ে কৈছে। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল চোচা বুলি কবিয়ে কৈছে। অৰ্থাৎ ৰবাব ফুল মন্দিৰত দিয়া নহয়, সেইকাৰণে উপেক্ষিত বুলি কোৱা হৈছে। খ নম্বৰ প্ৰশ্ন, অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? অসমীয়াসকলে মহৰ শিঙৰে তৈয়াৰী পেঁপা বজাইছিল। গ নম্বৰ প্ৰশ্ন, কবি হৰে কৃষ্ণ ডেকাৰ, এক কুৱেশ্যনটো এইখিনি চিনি নোপোৱা হৈ গ'ল। হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম সুধিছিল, গতিকে আগন্তুক হ'ব কাৰেক্ট এনচাৰ। ইয়াৰ পিছৰ যিখিনি কুৱেশ্যন আছিলে এইখিনি তোমালোকে চাই যোৱা। গোটেইখিনি উত্তৰ আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত পাবা। অতি কম পইচাত তোমালোকে যিসকলে এতিয়াও জইন কৰা নাই জইন কৰি ল'বা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। লগতে আমাৰ ফ্ৰী গ্ৰুপো আছে, ডেছক্ৰিপশ্যনত সকলো লিংক পাই যাবা, তাত ক্লিক কৰি তোমালোকে জইন কৰি ল'বা। বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি থাকে যে ৰচনা আমাৰ কি আহিছিল। ৰচনা আহিছিলে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, তোমাৰ জীৱনৰ লক্ষ্য আৰু বাতৰি কাকত। বৈচিত্ৰময় অসমৰ এই দুটা কুৱেশ্যন আহিছিল। ঠিক আছে, ইয়াৰ পৰা 10 নম্বৰ এইকেইটা কুৱেশ্যন তোমালোকে চাই লোৱা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। লগতে তোমালোকৰ লগত যদি কুৱেশ্যন পেপাৰ আছে হোৱাটছআপত পঠিয়াই দিবা, মই আনচাৰখিনি তোমালোকক কৰি হোৱাটছআপতে দিবলৈ চেষ্টা কৰিম।